নমো নমঃ শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ সাংখ্য যোগ নম্বৰ ২য় অধ্যায়ৰ ৬৯ সংখ্যক শ্লোক। শ্লোকফাকি হৈছে এনেধৰণৰ: বিষয়া বিনিবৰ্তন্তে নিৰাহাৰস্য দেহিনঃ ৰসবৰ্জং ৰস অপ্যস্য পৰং দৃষ্ট্বা নিবৰ্ততে। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিজনে জোৰ কৰি ইন্দ্ৰিয়ৰ উপভোগৰ পৰা আঁতৰি থাকে তেওঁৰ বাবে ইন্দ্ৰিয় উপভোগৰ বিষয়বিলাক দূৰলৈ আঁতৰি যায়। কেৱল সেই বস্তুবিলাকৰ সোৱাদটো মনত থাকি যায়। পাছলৈ পৰম তত্ত্বৰ সন্ধান পাই দৃঢ় চেতনাত অধিষ্ঠিত হোৱাত তেওঁৰ এই সোৱাদৰ কথাও আৰু মনলৈ নাহে। এই বিশিষ্ট শ্লোকফাকি স্থিতপ্ৰজ্ঞৰ প্ৰসংগতে উল্লেখ কৰা হৈছে। শ্লোকফাকিৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ তাৎপৰ্য এনেধৰণৰ: পাৰমাৰ্থিক উপলব্ধিৰ স্তৰ এটাত উপনীত নোহোৱালৈকে সাধক এজনেও ইন্দ্ৰিয় উপভোগৰ পৰা সম্পূৰ্ণভাৱে বিৰত হ'ব নোৱাৰে। অৰ্থাৎ যেতিয়ালৈকে আমি পৰমাৰ্থিক মুখ্য চৰম সিদ্ধান্তত উপনীত হ'ব নোৱাৰোঁ তেতিয়ালৈকে এজন সাধকৰ দৰে আমি ইন্দ্ৰিয় বাসনাসমূহক ত্যাগ কৰিব নোৱাৰোঁ বা ইয়াৰ পৰা বিৰত হৈ থাকিব নোৱাৰোঁ। কঠোৰ ধৰণৰ বিধি নিষেধ অনুসৰণ কৰিবলৈ লোৱা ফলত ইন্দ্ৰিয়ৰ উপভোগৰ বিষয়ত সংযত থকা অৱস্থাটো অসুখীয়া মানুহ এজনক বাধ্য কৰি কিছুমান বস্তু খোৱাৰ পৰা বিৰত ৰখাৰ দৰে হয়। আমি জোৰ কৰি কিছুমান ইন্দ্ৰিয় সংযম কৰিব লগা হয়। যেনেদৰে এজন অসুখী বা ৰোগী ব্যক্তিক ঔষধ সেৱনত তিক্ত ঔষধ সেৱন কৰাৰ দৰে কিছুমান অপথ্যক বা কিছুমান বস্তুৰ পৰা বিৰত ৰখাব লগা হয়। ঠিক তেনেদৰে ইয়াতে উল্লেখ কৰিছে যে ৰোগীজনে তেনে নিষেধ সমূলি ভাল নাপায় আৰু নিষিদ্ধ বস্তু খোৱাৰ হেঁপাহটোও মনৰ পৰা দূৰ কৰিব নোৱাৰে। সেইদৰে অষ্টাংগ যোগৰ ক্ষেত্ৰতো এতিয়া অষ্টাংগৰ যোগ দৰ্শনত উল্লেখিত য়ম নিয়ম আসন প্ৰণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান সমাধি এই যে কঠোৰ নিয়ম মানিবলগীয়া হয় সেই বিশিষ্টটো বুদ্ধিমান লোকৰ প্ৰকৃত জ্ঞানৰ উদয় হোৱা নাই। তাৰ ক্ষেত্ৰত সেইসকলৰ বাবে এই যম নিয়ম আসন অৱস্থাটোৱেই হৈছে প্ৰকৃত। কিন্তু কৃষ্ণ ভাৱনাৰ মাৰ্গত কিছু অগ্ৰগতি লাভ কৰিলে যিজনে এবাৰ পৰম পুৰুষ কৃষ্ণৰ সৌন্দৰ্যৰ আস্বাদ লাভ কৰে তেওঁৰ বাবে পাৰ্থিৱ জগতৰ নিৰ্জীৱ পাৰ্থিৱ উপভোগৰ বিষয়বিলাকৰ প্ৰতি কোনো পাৰ্থিৱ আকৰ্ষণ নাথাকে। অৰ্থাৎ কৃষ্ণ ভাৱনাত লাভ কৰা বা কৃষ্ণ ভাৱনাত নিমজ্জিত হোৱা যি কৃষ্ণৰ সোৱাদ লাভ কৰিছে তেওঁৰ বাবে এই বিষয় বা বাসনাৰ যি সোৱাদ সেই বিষয় বা বাসনাক লাভ কৰা কোনো মানসিকতা তেওঁৰ নাথাকে। আৰু ইয়াতে উল্লেখ কৰিছে যে সেইবিলাক অল্প জ্ঞানসম্পন্ন নতুন ভক্তবিলাকৰ বাবেহে যিয়ে এই নিষেধাজ্ঞক বা সুখ বিষয় বাসনাক পাহৰিব নোৱাৰে। কিন্তু কৃষ্ণ ভাৱনা মৃতত স্বাদ লাভ কৰা নকৰালৈকেহে এই নিষেধবিলাক মানি চলাৰ প্ৰয়োজন হয়। এই যিবিলাক মুখ্য নিষেধ যি পথ্য সেৱন কৰা বা নকৰাৰ যি মুখ্য যিখিনি বিষয় বাসনাক নিবৃত্তি কৰাৰ যিখিনি কঠিন মাৰ্গ যেতিয়ালৈকে কৃষ্ণ ভাৱনাৰ মনত উদয় নহয় বা যেতিয়ালৈকে কৃষ্ণ ভাৱনাক লাভ কৰা নাযায় কৃষ্ণৰ সোৱাদ লাভ কৰা নাযায় তেতিয়ালৈকে সেই কঠোৰ মাৰ্গসমূহ পালন কৰিব লগা হয়। যিজনৰ অন্তৰত কৃষ্ণ ভাৱনাৰ উদয় হৈছে সেইজনৰ মনৰ পৰা পাৰ্থিৱ ভোগৰ প্ৰতি কোনো হেঁপাহ নাথাকে। সেই নিজে নিজে স্বয়ংক্ৰিয়ভাৱে আঁতৰি যায়। অৰ্থাৎ যি কৃষ্ণক উপলব্ধি কৰিব পাৰে কৃষ্ণৰ ৰস পান কৰিব পাৰে তেওঁৰ মনত এই বিষয় বাসনাৰ কোনো লোভ নাথাকে আৰু সেই বিষয় বাসনা নিজে নিজেই তেওঁৰ পৰা আঁতৰি যায়। সেয়ে কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। ধন্যবাদ।